আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকেই শুনি থাকিম বাহি এতিয়া তই সেইবোৰ চিন্তা বাদ দি নিজৰ চিন্তা কৰিব লাগিব কাৰণ বৃষ্টি বহুত ভাল ছোৱালী তাই তোক বহুত ছাপোৰ্ট দিয়ে আহিবলগীয়া সন্তানটোৰ কথা ভাব আমি সকলোৱে শান্তি বিচাৰোঁ সেই বদনামলৈ কিন্তু মই কেতিয়াও ভয় নকৰোঁ সদনামৰ আশা কৰিলেতো বদনামৰ জখলাডাল পাৰ কৰিবই লাগিব দেউতা আৰু সেইবোৰৰ বাবে মই সদায় সাজু আছোঁ কিন্তু বিয়া হৈ অহাৰ পাছত এইখনেই মোৰ নিজৰ ঘৰ আপোন ঘৰ তেনেহ'লে জীৱনত মনৰ শান্তিটোৱে আটাইতকৈ ডাঙৰ আৰু তইতো নিজেই দেখিছ তোৰ মাৰৰ বাবে ঘৰখনত কিমান অশান্তি হৈছে তোৰো বিশ্বাসভংগ হ'ল তই কি ভাবিছিলি আৰু কি হ'ল গতিকে তই দেউতাৰ কথাখিনি শুনিব লাগিছিল ঘৰ এৰি যোৱাটো মই বেটাৰ বুলি ভাবোঁ বৃষ্টি এইবোৰ কথা কোনো কাৰণতে মানি নলয় তাই বৰ বেলেগ ধৰণৰ ছোৱালী ইমানখিনি হোৱাৰ পাছতো তাইক ঘৰ এৰি যাবলৈ কোনো পধ্যে ৰাজি নহ'ল তাইৰ চিন্তাক মই সন্মান কৰোঁ আৰু সেইবাবে হয়তো মই এই কথাটো জোৰ দিব পৰা নাই আৰে মোৰনো কি তই ঘৰ এৰ নেৰ সেইটো তোৰ কথা কিন্তু মাৰৰ পৰা বৃষ্টিয়ে পদে পদে কষ্ট পাই থাকিব আৰু ইফালে আহিবলগীয়া সন্তানটিৰ ভৱিষ্যতৰ কথাওতো আছে কথাবোৰ মই নভবা নহয় কিন্তু বৃষ্টিৰ প্ৰবল আত্মবিশ্বাসৰ ওচৰত মই একেবাৰে হাৰি যাওঁ আৰু সেইবাবে হয়তো তাইৰ সিদ্ধান্তৰ ওপৰত মই কেতিয়াও মাত নামাতোঁ মই কেতিয়াবা অনুভৱ কৰোঁ কিছুমান বিষয়ত বৃষ্টি মোতকৈ বহুত বেছি মেচিয়ৰ্ড তই মোৰ ভাল ফ্ৰেণ্ড বুলিয়েই নহয় ৱেল উইচাৰ বুলি ভাব কাৰণেহে কথাষাৰ কৈছোঁ সিদ্ধান্তবোৰ তোৰ হাতত যি ভাল দেখ তই তাকেই কৰিবি কিন্তু মনৰ শান্তিটো বহুত ডাঙৰ কথা কাৰণ মন বেয়া হ'লেই দেহবোৰ বেয়া হয় আৰু এইখিনি সময়ত বৃষ্টিৰ শৰীৰ ভালে ৰখাটো বহুত জৰুৰী আৰু সেই দায়িত্ব তোৰ কথাটো এবাৰ ভাবি চাবি কাৰোৱেই দিন সদায় মানুহৰ সমানে নাযায় আগৰ কথা বেলেগ আছিলে অকলে আছিলি যি মন যায় তাকেই কৰিছিলি কিন্তু এতিয়া কথাবোৰ সম্পূৰ্ণ বেলেগ তই কি ভাব কেনেকৈ ভাব মই নাজানো কিন্তু এতিয়া তই তোৰ পৰিয়ালটোৰ তই মুখ্য মানুহ যিকোনো কথাতেই সুবখানাই তোৰ মুখলৈ চাব এতিয়া সিদ্ধান্ত তই ল'ব লাগিব
তোমাৰ মতে তাৰমানে মই মাৰ কথা শুনাটো ভুল? এই প্ৰশ্নটো তই মোক নকৰাই ভাল, কাৰণ মাৰৰ ভুলখিনি আমি সকলোৱে জনাৰ পিছতো তই জানো ভুল বুলি মানি ল'লি? নলওঁ মানে, কাৰণ মই মাৰ বেয়াটো কেতিয়াও নাচাওঁ। মায়ে যিবোৰ কৰি আছে মোৰ ভালৰ বাবে কৰি আছে। সেই কথালৈ তোমালোকে মোক একো নক'বা। মই তোমালোকৰ কথা নুশুনো, মই মাৰ কথাহে শুনিম। মোৰ ভাল বেয়া সকলো মায়ে জানে। তোমালোকে কি ভাবিছা, দাদাই পইচা দিয়া বন্ধ কৰিলে মই কি চলিব নোৱাৰিম? আমাৰ লগত জেদ ধৰি কথাবোৰ কৈ একো লাভ নাই, নিজে ঠগ খাবি। মই তোৰ জন্ম দিয়া দেউতাৰে, মই তোৰ বেয়াটো কেতিয়াও চিন্তা নকৰোঁ। আৰু তই এতিয়া সৰু হৈ থকা নাই নহয়, কিছুমান কথা নিজে ভাবিবি, আগ পিছ নিজে চিন্তা কৰি চাবি। নাই নাই, মই যিটো বুজিলোঁ তুমি মোক ভালেই নোপোৱা। মোৰ ভালটো তুমি কেতিয়াও চিন্তা নকৰা। সেইখন ঘৰত যদি মোৰ কোনোবাই ভাল চিন্তা কৰে, ভাল হোৱাটো বিচাৰে, সেইজনী হ'ল মোৰ মা। মাতকৈ আপোনাৰো মোৰ বাবে কোনো নাই। গতিকে এই বিষয়লৈ মোক আৰু তোমালোকে একো নক'বা। যি ক'ব মায়ে ক'ব, আৰু মই কেৱল মাৰ কথাই শুনিম। হ'ব দে, মোৰে ভুল হৈছে, মোক ক্ষমা কৰি দিবি। তই মোক দোষাৰোপ নকৰ বুলি মই জানো। মোৰ দায়িত্ব পালন কৰিব পাৰিছোঁ। নিজ পত্নীয়ে বোৱাৰীৰ বাবে কৰা ব্যৱহাৰৰ বাবে মই নিজকে লজ্জিত অনুভৱ কৰিছোঁ। এনেকৈ কৰি মোক লাজ নিদিব দেউতা। যিবোৰ হৈ গ'ল সেইবোৰ কাৰণে মই কাকো দোষ দিয়া নাই আৰু কেতিয়াও নিদিওঁ। আপুনি কোৱাৰ দৰে সেয়া মোৰ কপালৰ দুখ। তই এনেকুৱা কথা ক'বলৈ তোৰ মোৰ বন্ধুত্ব আজিৰ নহয়। আমি দুয়োটাই দুয়োজনক বুজি পাওঁ, ভাল পাওঁ। ইমান দিনে সুখ দুখবোৰ ভগাই চলি আহিছোঁ। তোৰ ভাৱনাক মই সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, কিন্তু তই মোৰ ঠাইত এবাৰ থিয় হৈ চাচোন। মোৰ ঘৰখনত ঘটি থকা কথাবোৰক লৈ মই লাজ পাইছোঁ। ঘৰখনৰ মুৰব্বী হৈও পৰিয়ালটোৰ মানুহখিনিক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হৈছোঁ। এইবোৰ লাজ পাবলগীয়া কথা নহয়নে? তোৰ ঠাইত অন্য হোৱা হ'লে তেওঁ কি সন্দেহ কৰিলেহেঁতেন, কিন্তু তোক মই জানো এইখিনি সময়ত তোৰ মনত কি চলি আছে সেয়াও মই জানো। তই ভুলতো নাভাবিবি যে তোক মই বেয়া পাইছোঁ। স্বাভাৱিক, দেউতাক হিচাপে দুখ লাগিছে। বিয়া দিয়া ছোৱালীজনী আকৌ ঘৰলৈ ঘূৰি আহিছে, কিন্তু সেইবিলাকৰ বাবে মই তোক দোষাৰোপ কৰা নাই। তই মোক দোষাৰোপ নকৰ বুলি মই জানো। মোৰ দায়িত্ব পালন কৰিব পাৰিছোঁ। নিজ পত্নীয়ে বোৱাৰীৰ বাবে কৰা ব্যৱহাৰৰ বাবে মই নিজকে লজ্জিত অনুভৱ কৰিছোঁ। বোৱাৰীৰ ওচৰত মই কেনেকৈ মুখ দেখুৱাম, কি বুলি মুখ দেখুৱাম? বোৱাৰীক কমেই বা কি? চাহ, তোৰ মনটো সঁচাভাৱে এইবিলাক কথাত তই কষ্ট পাইছ, কিন্তু মোৰ বিশ্বাস এইবোৰ এদিন ঠিক হৈ যাব। সত্য আৰু অসত্যৰ যুঁজ এতিয়াৰ নহয়, অতীজৰে পৰা চলি আহিছে, কিন্তু অসত্য কোনোদিন জিকিব পৰা নাই। সদায় বিজয়ৰ মুকুট সত্যৰ মূৰতেতো জিলিকি আহিছে।
কথাষাৰ ময়ো বিশ্বাস কৰোঁ, কিন্তু তথাপিও মনটোৱে নমনাত তোৰ ওচৰলৈ দৌৰি আহিছোঁ। পাৰ যদি হৈ যোৱা ঘটনাবোৰৰ বাবে তই মোক ক্ষমা কৰি দিবি। নেপায় এইবিলাক নকৰিবি। এইবিলাক কৰিলে মই ভাল নাপাওঁ। কেৱল তই ধৈৰ্য ধৰ আৰু অপেক্ষা কৰ সেই সময়খিনিলে, কাৰণ সকলোবোৰ কথাই সময়তকৈ আগতো নহয় আৰু পিছতো নহয়, কেৱল সময়তহে হয়। মিছা আশ্বাস, মিছা প্ৰতিশ্ৰুতি দিব আৰু মিছা হাঁহি মাৰিবলৈ নাজানো বাবেই আজি মই তোমাৰ সন্মুখত বৰ অসহায় অনুভৱ কৰিছোঁ। নঘটিবলগীয়া বহুত ঘটনাই ঘটি গ'ল ঘৰখনত, যিবোৰ মই বিচৰা নাছিলোঁ, আৰু তাৰ কাৰণে মোৰ বৰ কষ্ট হৈছে। কাক বুজাম, কি বুজাম, মোৰ নিজৰ পত্নী আৰু ল'ৰাকেই বুজাব পৰা নাই। আৰু তুমিতো তাতে মোৰ বোৱাৰীহে। ঋষিৰ কপাল ভাল যে সি তোমাৰ দৰে এগৰাকী পত্নী পালে, কিন্তু তোমাৰ কপাল বেয়া যে তুমি ঋষিৰ দৰে এজন স্বামী আৰু পূজাৰ দৰে এগৰাকী শাহু পালা। তুমি কি সিদ্ধান্ত লোৱা সেয়া সম্পূৰ্ণ তোমাৰ ব্যক্তিগত কথা, তাত মোৰ মাত মাতিবলগীয়া একোৱেই নাই। কিন্তু নহ'বলগীয়া যিবোৰ ঘটনা হৈ গ'ল, তাৰ বাবে মই তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এনেকুৱা কৰি মোক লাজ নিদিব দেউতা। যিবোৰ হৈ গ'ল সেইবোৰ কাৰণে মই কাকো দোষ দিয়া নাই আৰু কেতিয়াও নিদিওঁ। আপুনি কোৱাৰ দৰে সেয়া মোৰ কপালৰ দুখ। আপোনাক মই দেউতা বুলি সম্বোধন কৰিছোঁ যেতিয়া, আপুনি মোৰ দেউতাতকৈ কোনো গুণেই কম নহয়। আপোনাৰ আশীৰ্বাদ মোক সদায় লাগিব দেউতা, আৰু মোৰ বিশ্বাস এই আশীৰ্বাদেই মোৰ দূৰ কৰিব মোৰ গাত লাগি থকা অপবাদ বদনামবোৰ। মই অন্তৰেৰে আশীৰ্বাদ কৰিছোঁ, এই বিশ্বাস ঈশ্বৰে অটুট ৰাখি সঁচাটো প্ৰমাণ কৰক। তাই নিজক থিৰেৰে ৰাখিব পাৰিছে, নিজক চম্ভালি লৈছে, কামবোৰ সুচাৰুৰূপেৰে কৰি গৈছে। মোৰো ভুল, তাই মোৰ ছোৱালী হয় আৰু সেইবাবে তাই ইমান ষ্ট্ৰং। বিয়া দিয়া ছোৱালী এজনী বদনামী হৈ যেতিয়া ঘৰলৈ ঘূৰি আহে, তেতিয়া পিতৃ মাতৃৰ অন্তৰত কিমান কষ্ট পায় সেয়া তই বা মই অনুভৱ কৰিব নোৱাৰিম। বাইদেউ থাকিলে কথাবোৰ বেলেগ আছিল। সন্তানৰ মনৰ কথাবোৰ বুজি পায় মাকে। এতিয়া বহুত কথাই বুজি পাইছোঁ। জীৱনৰ অংকবিলাক আমাৰ হাতত নাথাকে, এইবোৰ সকলো ঈশ্বৰৰ হাতত। সুবাসনাই নিজৰ বৈবাহিক জীৱনক লৈ কৰা আশাবোৰ কেতিয়াও পূৰণ নহয়। এয়া ভাগ্য নে কপালৰ দুখ মই নাজানো। এনেকুৱা কিয় হয় সেইটো নাজানো। হয়তো এনেকুৱা হ'ব লগা আছিল, সেই বুলিয়েই মই ধৰি লৈছোঁ। কিন্তু এটা কথা ভাবি মোৰ ভাল লাগিছে, ইমানবোৰ হৈ যোৱাৰ পিছতো সুবাসনা কিন্তু ভাগি পৰা নাই। তাই নিজক থিৰেৰে ৰাখিব পাৰিছে, নিজক চম্ভালি লৈছে, কামবোৰ সুচাৰুৰূপেৰে কৰি গৈছে। মোৰো ভুল, তাই মোৰ ছোৱালী হয় আৰু সেইবাবে তাই ইমান ষ্ট্ৰং। কথাবোৰ তাই গভীৰভাৱে নাভাবি
সহজভাৱে ল'বলৈ চেষ্টা কৰিছে। এইবিলাকত মোৰ বিশ্বাস তাইৰ জীৱনত আগুৱাই যোৱাত সহায় হ'ব। কাৰণ উজুতি হোৱাৰ পিছতহে আমি সাৱধানে খোজ দিবলৈ শিকোঁ। জীৱনত এনেকুৱা ঘটনা হৈ যায় কেতিয়াবা। ঘটনা পৰিঘটনা, ঘাত প্ৰতিঘাতেই জীৱন। আমি সকলোৱে এই কথাবোৰ সহজভাৱে ল'বলৈ চেষ্টা কৰিব লাগিব। আৰু যিটো সুবাসনাই পাৰিব লাগিব তাই, নহ'লে জীৱন থমকি ৰ'ব। দাদা, মোক 100 টকা এটা দেচোন। 100 টকা বাদ দে, মোৰ পৰা 1 টকাও নাপাওঁ। নিদিওঁ বুলি কৈছোঁ নহয়, 1 টকাও নাপাওঁ। কিয়নো এনেকুৱা কৰ কচোন? তই মোৰ অৱস্থাটোলৈ এবাৰ মন কৰচোন। তোৰ নিজৰ দুখত এই অৱস্থা হৈছে। কি দৰকাৰ পৰিছে তোৰ, হা? এইবোৰ খাই নিজকে নষ্ট কৰিবলৈ? নিজৰ বিবেক বুদ্ধি খটুৱাই কাম কৰা হ'লে এইদৰে মোৰ ওচৰত পইচা খুজি হাবাথুৰি খাব লগা নহ'লহেঁতেন। মোৰ পৰা আৰু একো আশা নকৰিবি, যা ইয়াৰ পৰা। কিয় এনেকুৱা কৰ দাদা? আৰে তই সহায় নকৰিলে মোক কোনে কৰিব কচোন? দে না দাদা প্লিজ। মোৰ ধৈৰ্যৰ পৰীক্ষা নল'বি কিন্তু ঋষি। এতিয়া তোক মোৰ ভাই বুলি ক'বলৈ লাজ লগা হৈছে। পইচা খুজিলেই নাপায়। পইচা লাগে যদি কাম কৰ। তোৰ হাত ভৰি ঠিক আছে নহয়? যা কিবা কাম কৰি ইনকাম কৰি দেখা। এনেকৈ নকবি দাদা। হ'ব দে, 100 টকা নালাগে, 50 টকা দে। মোৰ বহুত প্ৰয়োজন হৈছে। কথাবোৰ এবাৰ ক'লে তোৰ কাণত নোসোমাই নেকি? 1 টকাও নিদিওঁ, যা ইয়াৰ পৰা, যা ইয়াৰ পৰা, নহ'লে কিন্তু চাবি। যা। তই মোক নুবুজ। আৰে যা না। মনত ৰাখিম। চবৰে সময় আহিব। কথাবোৰ তই ভবাৰ দৰে নহয় কংকনা। সুখ দুখ প্ৰত্যেকৰ অন্তৰতে থাকে। সুখবোৰ যেনেকৈ হাঁহি ৰূপে বাহিৰলৈ ওলাই আহে, দুখবোৰ নাহে। দুখবোৰ বুকুখনতে খামোচ মাৰি ধৰি থাকে। ভিন্দৰ অন্তৰখনে কিমান কান্দিছে সেয়া তই মই অনুভৱ কৰিব নোৱাৰিম। কাৰণ তেওঁ জানে, তেওঁ কান্দিলে আমি সকলোৱে কান্দিম। ভিন্দয়ে তোক কোৱা কথাবোৰ তেওঁ নিজকে সান্তনা দিয়াৰ কৌশল। নিজেই নিজকে বুজাইছে কথাবোৰ। বিয়া দিয়া ছোৱালী এজনী বদনামী হৈ যেতিয়া ঘৰলৈ ঘূৰি আহে, তেতিয়া পিতৃ মাতৃৰ অন্তৰত কিমান কষ্ট পায় সেয়া তই বা মই অনুভৱ কৰিব নোৱাৰিম। বাইদেউ থাকিলে কথাবোৰ বেলেগ আছিল। সন্তানৰ মনৰ কথাবোৰ বুজি পায় মাকে। সুবাসনা এজনী নিজক চম্ভালিবলৈ চেষ্টা কৰিছে, ভাল কথা। কিন্তু পাৰিছে জানো তাই নিজকে চম্ভালিব? নোৱাৰে। তাই নিজকে ব্যস্ত ৰখাৰ অভিনয় কৰিছে। তাই আমাক দেখুৱাব খুজিছে তাই কিমান শক্তিশালী, কিন্তু ভিতৰি তাই বৰ দুখীয় কংকনা। এই কথাটো দেউতাই জানে মাহী, কিন্তু আমাক ক'ব পৰা নাই। সেয়ে হয়তো দেউতাই নিজকে বহুত কথাই বুজাইছে, মিছা সান্তনা দিছে। কিন্তু সুবাসনাৰ লগত আমি সদায় থাকিব লাগিব। তাইক আমি দুৰ্বল হ'বলৈ দিব নোৱাৰোঁ। কাৰণ নিজৰ পৰিয়ালটোতকৈ শক্তিশালী আৰু কোনো নহয়।